লাহৰীজানত সন্দেহজনক হিৰোইন সহ দুজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ দেওবাৰে সন্ধিয়া প্ৰায় 6:30 অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত আৰক্ষীয়ে সন্দেহযুক্ত হিৰোইন সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় এক গোপন খবৰৰ ভিত্তিত লাহৰীজান গেটৰ ওচৰত এক নাকা স্থাপন কৰে হঠহঠি আৰক্ষীয়ে উক্ত সময়ত গৌতম বস্তিৰ পৰা লাহৰীজান অভিমুখে নম্বৰ প্লেট বিহীন ইয়াবাহা এমটি মটৰচাইকেলৰ আহি থকা অৱস্থাত ডিমাপুৰ বৰ্মা কেম্পৰ জামাল হুছেইন নামৰ লোকজনক তালাচী চলাই দুটা চাহাতেমাত ভৰাই অনা 14.60 গ্ৰাম হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে পিছত জামাল হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত লাহৰীজান নতুন বস্তিৰ আব্দুল কাদিৰকো আটক কৰে আৰক্ষীয়ে সৰসদী থানাৰ অচি নিতল শইকীয়া বোকাজানৰ CI নব শইকীয়া SI অমৰজ্যোতি শৰ্মা আৰু বিমান চেতিয়াৰ লগতে থানা ষ্টাফৰ সহযোগত চলিছিল নাকা তালাচী অভিযান